Hello everyone, welcome to Hikha Dikha. So আজি আমি units and measurement lecture 2 to চাও কি আছে last class আমি unit conversion discussion কৰিছিলো ন মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টৰ কিলো বলক এখন লিষ্ট বনাই দিছিলো নহয় মই মেগা গিগা এইবিলাক সো সেইখিনি তোমালোকে চাবা সো আজি ক্লাছত কিছুমান আমি স্পেশাল ইউনিট ডিসকাশন কৰিম যোনবিলাক ইউনিট আমি ফিজিক্সত ইউজ কৰো ঠিক আছে সো সেইখিনি তোমালোকে মনত ৰাখিব লাগিব কি হয় মই লিখি দিছো তোমালোকে নোট ডাউন কৰি লবা এটা ইউনিট আছে ফাৰ্মি বুলি কয় ওয়ান ফাৰ্মি ফাৰ্মিটো এইবিলাক সব লেংথৰ ইউনিট হা এইবিলাক স্পেশাল ইউনিটস অফ লেন্থ ঠিক আছে মই হেডিংটো দি দিছো 1f 10 to the power -15 মিটাৰ এইবিলাক সব সৰু সৰু ইউনিট হয় -15 আছে ন কেতিয়াবা ফাৰ্মিটো ইউজ হয় ধৰা তোমাৰ এটমছৰ মাজত ডিসটেন্স ক্যালকুলেট কৰিব সৰু সৰু যোনবিলাক ডিসটেন্স তাতে ফাৰ্মিটো ইউজ হয় আৰু এটা আছে আংস্ট্ৰম তোমাৰ এটো a নট দি বুজায় হা ওপৰত এটা লাড্ডু দি দিবা 10 to the power -10 মিটাৰ নেনোমিটাৰটো জানা নেনোমিটাৰটো নিলিখো 1 nm হলে লিখি দিছো দিয়া তোমালে পাইছাই nm নেনোমিটাৰ মানে কি শিকাইছিল নেনো থাকিলে 10 to the power -9 মিটাৰ হয় মাইক্ৰোমিটাৰ জানা একচুয়ালি মাইক্ৰোমিটাৰক যে মাইক্ৰন বুলিও কয় এইকেইটা শিকাই দিছো আৰু ইয়াক মাইক্ৰন বুলিও কয় মাইক্ৰন এইটো কিমান আহিছিলে 10 to the power -6 মিটাৰ এইকেইটা গোটেই এটা স্মলেষ্ট বুলি ক'ব নোৱাৰো স্মল ইউনিট আৰু ইয়াতকৈ সৰু সৰু ইউনিট আছে কিন্তু এইবিলাক ইউনিট জেনেৰেলি ইউজ হয় স্পেশালি যেতিয়া আমি লেন্থ ক্যালকুলেশন কৰো কেতিয়াবা ইউজ হয় ফিজিক্সত পাবা মানে এইবিলাক মনত ৰাখিব লাগিব হা ফটকে তোমালোকে পাই যাবা 1 ফাৰ্মি 2 ফাৰ্মি তেতিয়া গম পাব লাগিব 2 ফাৰ্মি মানে 2 * 10 to the power -15 1 ফাৰ্মি মানে 10 to the power -15 3 ফাৰ্মি মানে 3 * 10 to the power -15 হেনেকা কথা আৰু বুজি পাইছা আৰু এইকেইটা এইটোতো বহুত ইউজ হয় এবাৰ আছে 1AU 1AU এইটো ডাঙৰ ইউনিট হা এইটো লাৰ্জ ইউনিট এইটো এস্ট্ৰোনমিক্যাল ইউনিট বুলি কয় তো ইয়াৰ ভ্যালুটো মই লিখি দি আছো 1.46 496 সৰি 496 into 10 to the power 11 মিটাৰ দেখিছা কিমান ডাঙৰ ভ্যালু 10 to the power 11 প্লাস 11 দে মাইনাস 11 নহয় দেখিছা কিমান ডাঙৰ ভ্যালু এইটো ইউজ হয় আৰু এটা আছে বহুত বেছি আহে এইটো দি আছো মই 1 লাইট ইয়াৰ LY লাইট ইয়াৰ 1 লাইট ইয়াৰ মানে কি জানা 9.46 into 10 to the power 15 মিটাৰ বহুত ডাঙৰ হয় তো এইকেইটা ইউনিট তোমালোকে মনত ৰাখিব লাগিব এক্সট্ৰাকে ফিজিক্সত কামত আহিব এইটোতো আহিয়ে থাকে এইটো কেনেকৈ কুৱেশ্যন আহে জানা তোমালোকৰ আহে লাইট ইয়াৰটো কাৰ ইউনিট হয় তো বহুতে লিখি দিয়ে লাইট ইয়াৰটো টাইমৰ ইউনিট হয় বুলি কিয় জানানে নাই লাইট ইয়াৰটো টাইম হয় ন বহুত এনেকৈ ভাবে একচুয়ালি লাইট ইয়াৰটো কিহৰ ইউনিট হয় কিহৰ ইউনিট লেংথৰ ইউনিট হয় মনত ৰাখিবা এইখিনি সো তোমালোকে এইখিনি এতিয়া স্ক্ৰিনশ্বট লৈ ল'বা স্ক্ৰিনশ্বট লৈ পিনে নহলে ভিডিওটো পজ কৰি লিখি লোৱা মই এটা নেক্সট টপিকত আহি আছো চোৱা এইবাৰ টপিকটো চোৱা ডাইমেনশন অফ ফিজিক্যাল কোয়ান্টিটি সবচেয়ে ইম্পৰ্টেন্ট হয় এইটো টপিকে আই থিংক এইটো চেপ্টাৰৰ সবচেয়ে ইম্পৰ্টেন্ট টপিক এই টপিকটো তোমালোকে জানিব কিয় লাগিব ফাৰ্স্ট হেতু কৈ লওঁ তাৰপিছত মই কৈ আছো এইটো টপিকৰ পৰা কোৱেশ্যন তোমালোকৰ এভৰি এক্সামত এটা হলেও পাবা যি কোনো ধৰণৰ এক্সাম নিদিয়া কিয় এইটো লাগিলে তোমালোকৰ বোৰ্ড এক্সাম হওক ফাৰ্স্ট ইয়াৰ হওক সেকেন্ড ইয়াৰ হওক নীট হওক জেই হওক ডাইমেনশনৰ লগত ৰিলেটেড কিবা এটা কোৱেশ্যন তোমালোকে পাবাই সেইটো শিওৰ সো হয় কি ডাইমেনশন মানে অসমীয়াত মাত্ৰা বুলি কয় হা মই লিখি দিছো অসমীয়া নামটো যোনবিলাক অসমীয়া মিডিয়াম আছে সিহঁতে অলপ বুকখনো পঢ়িবা কিয় পঢ়িবা কাৰণ কিয় আসামিজ মিডিয়ামৰ ষ্টুডেণ্টবিলাকৰ কাৰণে প্ৰথমতে ইংলিছটো অলপমান টান লাগিব পাৰে 1-2 মাহ পিছত ইজি লাগি যাব ফিজিক্সৰ যোনখিনি ইংলিছ হয় ইমান টান নহয় মানে লেংগুৱেজটো ইজিয়ে হয় সো বুজি পাই যাবা
আৰু মই যিমান পাৰো লাহে লাহে বুজাব ট্ৰাই কৰি আছো কাবাৰ কাৰণে যদি লাগিছে বেছি লাহে হৈছে অলপমান 1.25ত চাই দিবা চোৱা ডাইমেনশন বুজাব লাগিলে তোমালোকে ফাৰ্স্ট এটা বস্তু জানিব লাগিব আমি যে বেসিক কেইটামান কোৱান্টিটি পাইছিলো কেইটা পাইছিলো লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো 7টা বেসিক কোৱান্টিটি পাইছিলো কি কি আছিলে মাস হয়নে লেন্থ টাইম সব ক্যাপিটেল লেটাৰ মনত ৰাখিবা তাৰপিছত এম্পিয়াৰ কেলভিন কেন্ডেলা মোল এইকেইটা যে আমি পাইছিলো এইকেইটা বেসিক কোৱান্টিটি তোমালোকে একচুয়ালি মোলটোত এইটো এমটো সৰুৱে দিব লাগিব MOL CD সো ইয়াৰ এইকেইটা কোৱান্টিটি তোমালোকে ইউজ কৰিব লাগিব কেনেকৈ ইউজ কৰিব লাগিব তোমালোকক মই ফাৰ্স্টত কৈ আছো না ক্লাস 11ত ম্যাক্সিমাম কেছত মাসটো কামত আহে লেন্থটো কামত আহে টাইমটো কামত আহে এটো কামত নাহে কেলভিনটো কামত আহে মই কৈ আছো ভালকে চাই লোৱা ক্লাস 11ত যেটা ডাইমেনশন ওলাবা কেনেকৈ ওলাবা মই শিকাই আছো মই যি কৈছো চাই যোৱা খালি M L T আৰু K কামত আহে কিয় কামত আহে তাৰে ৰিজনটো কৈ দিছো ক্লাস 11ৰ ফাৰ্স্ট পাৰ্টটো গুটে মোশনৰ ওপৰত আছে মোশন গম পোৱা নহয় স্পীড ভেলোচিটি টাইম ডিসটেন্স এইবিলাক ফোর্স এইবিলাক কথা আছে ওয়ার্ক ডান পাওয়ার এনার্জি সব বিলাকত MLT কামত আহে সেকেন্ড পাৰ্টত অলপ অলপ তোমালোকৰ হিটৰ কথা আছে থাৰ্মেল প্ৰপাৰ্টিজ আছে থাৰ্মোডাইনামিক্স আছে তো হি থাৰ্মেলৰ লগত কাৰ ৰিলেশন আছে কেলভিনৰ ৰিলেশন আছে নে নাই হিটৰ লগত কাৰ ৰিলেশন আছে হিটৰ লগত টেম্পাৰেচাৰৰ ৰিলেশন টেম্পাৰেচাৰ মানে কি হয় কেলভিন হয় নে নহয় এম্পিয়াৰ তোমালোকৰ কামত নাহে আহিব সেকেন্ড ইয়াৰত তোমালোকৰ ইলেক্ট্ৰিসিটি আছে ইলেক্ট্ৰিসিটি ইউনিট নহয় জানো এম্পিয়াৰ এটো তোমালোকৰ কামত এতিয়া নাহে আৰু মোল তোমালোকৰ কামত খুব কম আহিব নাহে এইকেইটা বস্তু তোমালোকৰ কামত নাহে স্টিল মই কৈ দিছো যে আমি 7টা বেসিক কোৱান্টিটি পাইছিলো ফান্ডামেন্টাল কোৱান্টিটি পাইছিলো 7টা তাৰে স্পেশালি যোনকেইটা মই ৰাউন্ড কৰি দিছো সেয়া তোমালোকৰ ক্লাস 11ত ডাইমেনশন ওলাব কামত আহিব এটা ডাইমেনশন কেনেকৈ ওলাই শুনা এনি কোৱান্টিটি মই ক'ব বিচাৰিছো ফিজিক্যাল কোৱান্টিটি মানে যোনবিলাক কোৱান্টিটিক আমি মেজাৰ কৰিব পাৰো ফিজিক্যাল কোৱান্টিটিক যদি এইবিলাক ফৰ্মত লিখিব পাৰা তাকে ডাইমেনশন বুলি কয় এতিয়া মই কৈ আছো সাপোজ স্পীডৰ ডাইমেনশন লাগে এটা এক্সাম্পল দি আছো স্পীডৰ ডাইমেনশন লাগে কাৰ ডাইমেনশন ওলাব লাগে আমি স্পীডৰ যেতিয়াই ডাইমেনশন ওলাব লাগে তোমালোকে এটা বস্তু মনত ৰাখিবা তার তুমি ফর্মুলাটো জানিব লাগিব স্পিড মানে কি আছিলে ডিসটেন্স ডিভাইডেড বাই টাইম ঠিক আছে ডিসটেন্স ডিভাইডেড বাই টাইম ডিসটেন্স মানে লেন্থ হয় নে নহয় স্যার হয় ডাইমেনশনত লেন্থ লিখিছে সদায় থার্ড ব্র্যাকেট দিবা এটো এটা রুল হয় মনত ৰাখিবা সদায় কি ব্র্যাকেট দিবা থার্ড ব্র্যাকেট দিবা টাইম মানে কি হয় ক্যাপিটাল টি স্মল টি নিলিখিবা ক্যাপিটাল টি লিখিবা এইবিলাক এতিয়া চোৱা এই টিটো যদি ওপৰত লৈ যায় কি হৈ যাব কোৱাচোন L T -1 হবনে এটা 1 টো ওপৰত গলে -1 হৈ যাব তো স্পিডৰ ডাইমেনশন কি হয় L T -1 তাৰ মানে কি কলো স্পিড যোনটো কোৱান্টিটি আছে তাক আমি কিহত ভাঙি দিলো L আৰু T ত ভাঙি দিছো তাৰ M কোড গল K কোড গল আলে ইয়াতে M নাই এটা মাছৰ কথাই নাই কেনে মাছটো লিখা নাই তথাপিও তোমালোকক মই কম পাৰিলে MLT তিনটাই লিখিবা বেছি ভাল হয় কেটো এতিয়া তোমালোক ইউজে নহয় পিছত তোমালোক ইউজ হ'ব মানে সেকেন্ড পাৰ্টত ফিজিক্সৰ কামত আহিব তো তোমালোক যদি m নাই তোমালোক এনেকেও লিখিব পাৰা যে m টু দি পাৱাৰ 0 L1 T -1 মই কি কৈছো L1 টো দিবও পাৰা যদি মন আছে 1 থাকিলে তো 1 নিদিয়ে তোমালোক জানাই m নাথাকিলে m টো 0 দিব পাৰা নহলে LT -1 লিখিব পাৰা আৰু কেইটামান ডাইমেনশন দেখাই দিম মই তেতিয়া কৰি গম পাবা ধৰা লাইভ ক্লাছ হলে তো ভাল আছিল তোমালোক মই সুধিলো তোমালোকে কোৱা মই উলাই দি আছো ধৰা মই কৈ আছো এতিয়া কিহৰ কও এৰিয়া ডাইমেনশন কৈ আছো এৰিয়া মানে কি আছিল L * B লেন্থ টু বেড হয় না নাই এৰিয়া মানে দুটা লেন্থ আছে না নাই তাৰ মানে কি হ'ব কোৱাচোন L স্কয়াৰ এই ডাইমেনশন কি ইউজ কৰিবা তোমালোকে থাৰ্ড ব্র্যাকেট এনেকে ডাইমেনশন ওলাই বুজি পাইছা নে সহজ লাগিছে নে বুজি নাপালে কবা কোড কবা কমেন্টত কবা m আছে নেকি নাই m টু দি পাৱাৰ 0 দিবা l আছে L স্কয়াৰ MLT ফৰমেট
MLT এইটো ভাবি মনত ৰাখিলে হ'ল বাছ MLT L আছে T আছে নেকি টাইম আছে নেকি নাই টাইম 0 দিব পাৰা নহলে এনেকেও লিখিব পাৰা আৰু এক্সাম্পল লোৱা মোৰ মাইকে পৰি থাকিলে তোমালোক বুজাওতে আৰু এটা এক্সাম্পল ল'ব পাৰা কিহৰ এক্সাম্পল ল'বা ধৰা তোমালোকে এক্সাম্পল লোৱা ডেন্সিটিৰ এটা কথা মনত ৰাখিবা ডাইমেনশন ওলাব লাগিলে ফৰ্মুলা জানিব লাগিব যদি ফৰ্মুলাটোৱে নাজানা এৰিয়াৰ ফৰ্মুলা কি হয় স্পিডতে ডাইমেনশন কেনেকৈ ওলাব ডাইমেনশন মানে যোনটো কোৱান্টিটি থাকে তাক MLT-ত ভাঙি দিয়া এইটো ডাইমেনশন নতুন বস্তু একো নাই ইয়াতে একচুয়ালি এইটো মাছ ডেন্সিটি বুলি কয় তোমালোকক ডেন্সিটি বুলি কৈছো মাছ ডিভাইডেড বাই ভলিউম ঠিক আছে মাছ মানে কি হয় মাছ মানে M হয় ক্যাপিটাল M ভলিউম মানে L * B * H তিনটা L আছে নে নাই লেংথ মানে ব্ৰেথ মানে হাইট মানে লেন্থেটো হয় না গুটেবিলাক তো কি আহিব পাৰে ইয়াতে তিনটা L থাকিলে L³ আহিব পাৰে সো অলপটো ফৰ্মুলা জানিব লাগিব তোমালোকে যদি এইখিনি বস্তু বুজি পোৱা নাই মই বুজোৱাৰ কাৰণে তেতিয়াহলে তোমালোকৰ কিন্তু সায়েন্সত বহুত দিগদাৰ হ'ব কিয় কৈ আছো ক্লাস 9 10 ৰ সায়েন্স জুনে ভালকে পঢ়া নাই তাৰ কাৰণে 11 12 ৰ সায়েন্স কিন্তু ইমান ইজি নহয় তো মই এটো হোপ ৰাখিছো জুনে সায়েন্সটো লৈছা ক্লাস 11ত তোমালোকে সাগে অলপ ভাবি চিন্তে সায়েন্স লৈছা কাৰণ কিয় এতিয়া জসতে যদি সায়েন্স লোৱাৰ পিছত সায়েন্সে তোমালোকক লৈ ল'ব চাই ল'বা এইটো কথা সেইকাৰণে কৈছো যে সাবা সায়েন্সটো তোমালোকে আগৰ পৰা ভাল পাইছিলানে সেই হিচাপে ল'বা এনিৱে L⁻³ আছে ওপৰত গলে কি হৈ যাব -3 হৈ যাব ইয়াতে টাইম আছে নেকি টাইম নাই টাইম নাথাকিলে টাইমটো 0 লিখিব পাৰা এনেকে ডাইমেনশন ওলাই আইডিয়া পাইছানে মই ডেন্সিটি কেনেকে ভাঙি দিছো MLT-ত বনাই দিছো এৰিয়া কিহত বনাই দিছো MLT-ত বনাই দিছো স্পিডত কিহত বনাইছো MLT যিকোনো বস্তু যদি MLT-ত বনাব পাৰা মেইনলি ফাৰ্স্ট ইয়াৰত MLT আৰু K আহে K কেতিয়াবা আহে হিট চেপ্টাৰত আহিব মানে হিট যত থাৰ্মেলৰ কথা আছে হিটৰ কথা আছে তাতে আহিব বাকি বিলাকত MLT-তে কাম চলি যায় তো এতিয়া মই এটা তোমালোকক ষ্টাইল শিকাম কেনেকে মনত ৰাখিব পাৰিবা তেতিয়া তোমালোকৰ কি হ'ব জানানে ডাইমেনশনখিনি কৰিব ইজি হ'ব মই দেখাই দি আছো হা সব চেপ্টাৰত সব টপিকতে ডাইমেনশন পাবা কেনেকে মনত ৰাখিবা ফাৰ্স্ট সদায় ডাইমেনশন মনত ৰাখিবা তোমালোকে কি মনত ৰাখিবা মই পাহৰি গলো ভেলোচিটি মানে বেগ হয় হা আসামিজ মিডিয়াম ভেলোচিটি और স্পিডৰ ডাইমেনশন মনত ৰাখিবা সেম হয় কি আছিল LT-1 মাত্ৰ শিকাইছো নেক্সট ডাইমেনশন মনত ৰাখিবা এক্সিলাৰেশন মানে কি হয় ত্বৰণ অসমীয়া মিডিয়াম এক্সিলাৰেশনৰ ডাইমেনশন মনত ৰাখিবা LT-2 মনত ৰাখিব দিয়া নাই তোমালোকে কৰি চাবা মই জাস্ট কৰি দিছো তোমালোকে এক্সিলাৰেশন ডাইমেনশন ওলাই চাবা নিজে এক্সিলাৰেশন মানে কি আছিল ভেলোচিটি বাই টাইম তো কৰি পিনে চাবা মই কেনেকে শিকাই আছো এটো চোৱা এক্সিলাৰেশন তাৰপিছত আহিব ফোৰ্স চোৱা ষ্টাইলটো চোৱা ভেলোচিটিত LT-1 এক্সিলাৰেশনত কি আহিব আৰু এটা 1 বেছি হৈ যাব LT-2 ফোৰ্সত কি আহিব কোৱাচোন LT-2 লগত এটা m আহি যাব MLT-2 এটা কিয় জানানে তোমালোকে এটা ফৰ্মুলা পাইছিল F = ma কাবা মনত আছে নেকি ফৰ্মুলাটো F = ma মানে কি এক্সিলাৰেশনৰ লগত মাসটো মাল্টিপ্লাই কৰি দিল হ'ল এখিনি এক্সিলাৰেশনৰ লগত মাসটো মাল্টিপ্লাই কৰিল হ'ল মই এনেকে যে শিকাইছো এনেকে মনত ৰাখিব ভাল হয় কাৰণ কি এক্সামত তুমি ডাইৰেক্ট জাস্ট এনসারটো পাতিব লাগে তুমি জানিব লাগে কেনেকে ওলাবলে বাট মই এটা প্যাটাৰ্ন দেখাই আছো প্যাটাৰ্নটো চোৱা ভেলোচিটি LT-1 এক্সিলাৰেশন LT-2 ফোর্স MLT-2 তাৰ পিছত কি আছিল ফোর্সৰ পিছত তোমাৰ ওয়ার্ক ডান নহলে এটুক তোমালে ধৰিব পাৰা অর এনার্জি দুটা ডাইমেনশন সেম হয় ওয়ার্ক ডান নহলে এনার্জি ডাইমেনশন সেম হয় এটু হ'ব তোমাৰ ML²T-2 সো এটা L বাঢ়ি গৈছে এটা L1 আছিল এটা L2 হৈ গৈছে অলপফালে আহি আছে নে আহিব আৰু তা লিখিলে তোমালোকক সোধা নাই ক্যামেৰামেনক সুধিছো মই ক্যামেৰামেন তো মোৰ ষ্টুডেন্টে হয় এজন তো ওয়ার্ক ডান লাস্ট আহিব তোমাৰ পাৱাৰ লাস্ট মানে আৰু বহুত আছে এটু প্যাটাৰ্নত মনত ৰাখিব পাৰা বুলি কৈছো মই তোমালোকে কৰি চাবা ডাইমেনশন জাস্ট ফৰ্মুলাটোত বহাই দিবা ভ্যালু ওলাই যাব
এইটো 3 হ'ব চোৱা প্যাটাৰ্নটো চোৱা l t - 1 l t - 2 হৈ গল এবাৰ m এটা লগাই দিবা m l t - 2 m l square t - 2 m l square t - 3 এইটো প্যাটাৰ্নত গৈ তোমালে মনত থাকিব আৰু এইকেইটা যদি ডাইমেনশন জানা বহুত ডাইমেনশন বাকিখিনি এনেই ওলাই দিব পাৰিবা ইজি হয় এইখিনিয়ে যে অলপমান ক্ৰিটিকেল হয় এতিয়া আমি দুটামান ডাইমেনশন ওলাই চাওঁ বাৰু ইয়াতে সাইডত ধৰা ফৰ এক্সাম্পল এক সেকেন্ড যেনেকৈ এক্সিলাৰেশনৰ ডাইমেনশনটো মই ওলাই দেখাই দি আছো হা এক্সিলাৰেশন মানে a হয় এক্সিলাৰেশন মানে হল ভেলোসিটি ডিভাইডেড বাই টাইম ভেলোসিটি ডিভাইডেড বাই টাইম ঠিক আছে ভেলোসিটি ডাইমেনশন কিমান পাইছিলা l t - 1 ডিভাইডেড বাই টাইম মানে কিমান পাইছিলা t তো এটা आंसर কিমান পাবা এই t টো ওপৰত গলে কিমান হৈ যাব -1 to -2 হৈ যাব নে নাই এক্সিলাৰেশনৰ ডাইমেনশন ওলাই দেখাই দিলো নেক্সট ধৰি লোৱা ফোর্সৰ ডাইমেনশন ফোর্স মানে ফোর্সৰ ফৰ্মুলাটা ভাবা ফোর্সৰ ফৰ্মুলা বহুত আছে তোমালোকে ক্লাস 9ত কোনটো ফৰ্মুলা পাইছিলা তোমালোকে ক্লাস 9ত পাইছিলা F = ma মই বাৰে বাৰে কৈছো ক্লাস 9 খন অলপ পঢ়ি লবা যাৰ যাৰ কনসেপ্ট ক্লিয়াৰ নাই এতিয়া 11ত বহুত বেছি হেল্প হ'ব মাস ইনটু এক্সিলাৰেশন মাস এক্সিলাৰেশনটো পাইয়ে গৈছো তাৰ লগত মাসটো দি দিয়া না লগত ক্যাপিটাল M বনাই দিয়া l t - 2 হৈ গল ফোর্সটো শিকাই দিছো বাট এইটো প্যাটাৰ্নত মনত ৰাখিলে ইজি হ'ব আৰু বহুত আছে ডাইমেনশন মই এটা শিকাই দিছো খালি মেইন যদি তোমালোক এক্সট্ৰা ডাইমেনশনৰ ওপৰতে সবৰ ডাইমেনশনলৈ শিকাব লাগে তেতিয়া হলে তোমালোক মই শিকাই দিব পাৰিম বাট এটা প্ৰবলেম আছে তোমালে সব ফৰ্মুলা জানা হোৱাই নাই নহয় এতিয়া পাইছাহে ক্লাস 11 তো বহুত ফৰ্মুলাই নাজানা তো যেতিয়া ফৰ্মুলা বিলাক শিকি থাকিবা চেপ্টাৰৰ লগত কিমান ডাইমেনশন গম পাই থাকিবা এতিয়া খালি শিকা ডাইমেনশন উলাই কেনেকে ফাইন্ড আউট কৰে গম পাইছা নে নাই তোমালোক যদি মই কৈ দিও যে মোমেন্টামৰ ডাইমেনশন উলোৱা এঙ্গুলাৰ মোমেন্টামৰ ডাইমেনশন উলোৱা স্যার আমি কেনেকে ওলাম বিকজ তোমরা এটা ওলাব নোৱাৰিবা কাৰণ তোমরা হেতু টপিক পোৱাই নাই টপিকটো পালেহে তাৰ ফৰ্মুলা জানিবা আৰু ফৰ্মুলা নাজানাকে ডাইমেনশন ওলাব নোৱাৰা মোৰ কথাটো বুজি পাইছা তো স্যার পাইছো ওয়ার্ক ডান আৰু এনার্জি ডাইমেনশন সেম হয় মই ওয়ার্ক ডানৰ কাৰণে ওলাই দি আছো কিয় জানানে জুল এটা কথা শিকাই দি আছো ইয়াতে ষ্টাৰ মাৰ্ক দি থৈছো মনত ৰাখিবা ষ্টাৰ মাৰ্ক হা ওয়ার্ক ডানৰ ইউনিট কি হয় কোৱাচোন জুল মনত পৰিছে ক্লাস 9ত পাইছিলা এনার্জিৰ ইউনিটটো জুল হয় যাৰ ইউনিট সেম থাকে তাৰ ডাইমেনশনো সেম হয় লাগিলে ফৰ্মুলা বেলেগ হওক কিন্তু লাষ্টত গৈ থৈ आंसर একে পাবা যদি মোৰ কথাৰ ওপৰত বিশ্বাস নাই মই তোমালোকক এতিয়াই প্ৰুফ কৰি দেখাই দিম ওয়ার্ক ডান মানে ফোর্স ইনটু ডিসপ্লেসমেন্ট ফোর্সৰ ফৰ্মুলা কি পাইছিলো m l t - 2 পাইছিলো নে ফোর্সৰ ফৰ্মুলা ইনটু ডিসপ্লেসমেন্ট মানে আৰু এটা লেন্থ লাগিব এটো l স্কয়াৰ বনাই দিয়া না এটা লেন্থ বঢ়াই দিছা ন স্কয়াৰ বনাই দিছা বুজি পাইছা এনার্জিৰ মই ডাইমেনশন ওলাই দিয়া স্যার কোনটো এনার্জি ডাইমেনশন ওলাবে শুনা there are several types of energy light energy heat energy electrical energy যি এনার্জি কোৱা ধৰা আমি ক্লাস 10ত পাইছিলো কাইনেটিক এনার্জি ডাইমেনশন ওলাও হাফ mv স্কয়াৰ ফৰ্মুলা মনত পৰিছে তোমালোকৰ হাফ তোৰ কামত নাই নাম্বাৰছৰ কাম নাই কনস্ট্যান্টৰ কাম নাই ডাইমেনশনত mv স্কয়াৰ মাৰি চোৱাচোন m মানেটো m মাস v স্কয়াৰ মানে v কত গলে ইয়া ভেলোসিটি কিমান আছিল l t - 1 এটো আছিল নাই স্কয়াৰ বুলি কলে কি হ'ব l স্কয়াৰ t - 2 হ'ব নে নাই তো এইখিনি যদি এক লগ কৰি দি आंसर কি পাবা m l স্কয়াৰ t - 2 পাবা নে চোৱা এইটো আৰু এইটো ডাইমেনশন চোৱা সেম হৈছে নে আহি আছে না এখিনি বোৰ্ডত দেখি পাইছা নে নাই ওয়ার্ক ডান আৰু এনার্জি ডাইমেনশন সেম হয় এটা তোমালোকে ভাবা স্যার আমি যদি mgh বহাও এনার্জি তো আৰু বেলেগ ডাইমেনশনও আছে ফৰ্মুলাও আছে পটেনশিয়াল এনার্জি যদি বহাও তোমালোকে বহাইছো তথাপি आंसर কি পাবা ml স্কয়াৰ t - 2 কিছুমান কোয়ান্টিটিৰ নাম বেলেগ হ'ব পাৰে এটা ইম্পৰ্টেন্ট পইণ্ট কৈ আছো কোয়ান্টিটি বেলেগ হ'ব পাৰে বাট কেতিয়াবা ডাইমেনশন একে হৈ যায় হেতু মনত ৰাখিবা কোয়ান্টিটি বেলেগ হ'ব পাৰে ফৰ্মুলাও বেলেগ হ'ব পাৰে বাট ডাইমেনশন সেম হৈ যায় আৰু কিছুমান কোয়ান্টিটি আছে মই এতিয়া ক'ব বিচৰা নাই যেনেকুৱা আছে টৰ্কৰ ডাইমেনশনো একে কিন্তু টৰ্ক কিয় শিকাব বিচৰা নাই তোমালোকে টৰ্ক পোৱা নাই যেতিয়া পাবা পিছত গম পাবা যে সাৰে ঠিকে কৈছিলে লাস্ট টু ওলাই দিছো মই পাৱাৰ মানে কি আছিল মনত আছে নে ফৰ্মুলা ওয়ার্ক ডান বাই টাইম দেখিছা গুটে ক্লাস 9 ৰ কনসেপ্টে ইউজ হৈ আছে
সেইকাৰণে মই তোমালোকক আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে ক্লাছ 9 ফিজিক্স পাৰ্টটো জাষ্ট এবাৰ হ'লেও ৰিভাইজ কৰি দিয়া ঘৰত আছা এতিয়া কলেজৰ ক্লাছ ষ্টাৰ্ট নোহোৱাৰ আগতে ৰিভাইজ কৰি দিয়া তেতিয়া ছাৰসকলে বুজালে তোমালোকে ভালকে বুজি পাবা পাৱাৰ মানে কি হয় ৱৰ্ক ডান বাই টাইম ৱৰ্ক ডানৰ ফৰ্মুলা কি আছিলে এই মাত্ৰ পালো না এইটো ৱৰ্ক ডানৰ ফৰ্মুলা কি আছিলে m l স্কয়াৰ t - 2 ভালকে চাবা দে মই কি ডাইৰেক্ট লিখি আছো হা m l স্কয়াৰ t - 2 হয় না এইটো হল ৱৰ্ক ডানৰ আৰু এটা তলত t আছে যে হেতু ওপৰত গুছি গলে কি হৈ যাব কোৱাচোন t - 3 হবনে নাই সো বেসিক্যালি ডাইমেনশন উলাও মানে কি বুজি পাও যি কোনো ফিজিক্যাল কোয়ান্টিটি এটা ধৰা তাক তুমি mlt ত ভাঙি দিয়া তাকে ডাইমেনশন বুলি কয় সারে ইয়াতে m টু কিয় লিখা নাই মই তো অলপত কলুৱে যে m নাথাকিলে m নিলিখিলেও চলিব যদি লিখিবা মন আছে m টু দি পাৱাৰ 0 লিখিব পাৰা কি কৈ আছো বুজি পাইছা যোনটো বস্তু নাথাকে তাক টু দি পাৱাৰ 0 লিখিব পাৰা বাট এইটো ফৰমেটত মনত ৰাখিলে তোমালোকে বহুত কেছত ইজি হৈ যায় শুনা বাৰে বাৰে ডাইমেনশন উলাই থাকিব নোৱাৰা তো তোমালোকে এতিয়া তোমালোকে ফাৰ্স্ট ষ্টেজত আছা কাৰণে তোমালোকে ডাইমেনশন উলাইলে চাব পাৰিবা পিছৰ ফালে তোমালোকৰ মুখস্থ নিচিনা হৈ যাব লাগিব ডাইমেনশন এইটো মানে এইটো মানে এইটো তথাপিও মই ভাবিছো যে আজি যেহেতু টপিকটোহে তোমালোকক বুজাইছো ডাইমেনশন কি হয় কি নহয় গতিকে মই ইয়াৰ ওপৰত লাগিলে এটা ডেডিকেটেড ভিডিও বনাই দিও তোমালোকৰ যদি প্ৰবলেম হয় মোটামুটি ধৰা 30টা 40টা মান মই ডাইমেনশন উলাই দেখাই দিম যে কি হয় কি নহয় কেনেকে ফৰ্মুলা বিলাক বাট ইমান বেছি মই কিয় ডাইমেনশনৰ ওপৰত মই হেৰি কৰা নাই বিকজ তোমালোকে সব ফৰ্মুলা নাজানা এইখিনি তোমালোকে ক্লাছ 9ত পাইছা এটা তোমালোকে যে কোনো ফ্ৰিকুৱেন্সি ডাইমেনশন হেতু উলাব পাৰিবা ক্লাছ 9ত পাইছা বাট যোনখিনি বস্তু তোমালোকে নামেই শুনা নাই এতিয়া যদি মই কওঁ হিট এনাৰ্জি ডাইমেনশন উলোৱা বলে হিট এনাৰ্জিৰ ফৰ্মুলাই নাজানা স্টিল তোমালোকে আইডিয়া কৰিব পাৰা বিকজ এনাৰ্জি মানে তো এনাৰ্জি এটো হিটে হক বা লাইট হক ডাইমেনশন সেম হ'ব বাট ফৰ্মুলা বেলেগ হ'ব পাৰে তো আমি যদি ফৰ্মুলা থ্ৰু দি উলাব পাৰো বিচাৰো তো হেকানে কৈ আছো যে এতিয়া লাহেলে গম পাবা যেতিয়া ফিজিক্সৰ যোনটোৱে চেপ্টাৰ তোমালোকে ষ্টাডি নকৰা কিয় সেই চেপ্টাৰত যোনটোৱে টপিক থাকিব টপিকটোৰ এটা থাকিব ডেফিনেশন এটা থাকিব ফৰ্মুলা এটা থাকিব ডাইমেনশন এটা থাকিব এসআই ইউনিট আজি তোমালোক মই ফিজিক্স পঢ়া নিয়মটো কৈ দিলো ফিজিক্সত চাৰিটা মেইন পাৰ্ট থাকে ফিজিক্সত যোনটো ফৰ্মুলা থাকিব টপিক থাকিব তাত থাকিব কি ডেফিনেশন তাত থাকিব ফৰ্মুলা তাৰছত ডাইমেনশন তাৰছত এসআই ইউনিট এই চাৰিটা পইণ্ট থাকিব এই চাৰিটা পইণ্ট তোমালোকে ভালকে জানিব লাগিব তাৰে এটা পইণ্ট হল ডাইমেনশন আমি কভাৰ কৰিছো এতিয়া সো এতিয়া চাম আৰু নেক্সট কি টপিক পঢ়াব পাৰো এটা কাম কৰো আজি আমি এইটো ভিডিওত স্পেশালি ডাইমেনশনৰ ওপৰতে কথা পাতো গতিকে মই টপিকটো লিখি লৈছো ডাইমেনশনস অফ some physical quantity some important physical quantity কিছুমান physical quantity আমি ডাইমেনশন উলাও তো মই এখন লিষ্ট হাতত লৈ লৈছো তো তাৰে নাম বিলাক চাই লও তেতিয়া কৰিব ভাল হ'ব ফাৰ্স্ট ধৰিছো মই লেংথৰ ডাইমেনশন কি হ'ব পাৰে লেংথত কি থাকে অকলটো এল এ থাকে ন নে বাকিও থাকে কিবা অনলি তো এল থাকে ইয়াতে কিবা বেলেগ থাকে নেকি সো আমাৰ বাৰে বাৰে কৈছো এনেকে লিখিব পাৰা নহলে তোমালোকে m0 m2 তো নাই ন l1 t0 এটো লিখিব পাৰা মই কি কৈছো ধৰিব পাৰিছা নে বুজি পাইছা যদি ভাল লাগিব আৰু লেংথ মানে অকল l m আছে নেকি m নাই m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 এনেকেও লিখিব পাৰা এনেকেও লিখিব পাৰা এনেকে লিখিলে বেছি ভাল mlt ফৰমেটত নেক্সট ধৰিছো মই মাসৰ ডাইমেনশন কি হ'ব মাসৰ ডাইমেনশন অনলি m হ'ব ন নহলে তুমি l0 t0 দিব পাৰা যদি মন আছে দি থাকিবা এইবিলাক তোমালোকে টাইম পাস কৰি থাকিবা নেক্সট আছে টাইমৰ ডাইমেনশন কি হ'ব t এলে কপি তোমালে নোট ডাউন কৰিবা দে তাৰ পিছত আছে এৰিয়া মানে কি হয় অসমীয়াত কালি ন এৰিয়া ডাইমেনশন কি হ'ব কোৱাচোন লেন্থ ইনটু ব্ৰেথ মানে দুটা এল থাকে ন এল স্কয়াৰ হয় ঠিক আছে তাৰ পিছত দিয়া আছে এৰিয়াৰ পিছত কি দিয়া আছে ভলিউম মানে কি হয় লেন্থ ব্ৰেথ হাইট তিনটা থাকে ন তো এল কিউব হয় ঠিক আছে m0 আৰু t0 দিব পাৰা মন আছে যদি বাৰে বাৰে কৈ আছো তাৰ পিছত তোমালোকৰ আছে ভলিউমৰ পিছত ডেনসিটি মানে আছিলে মাস বাই ভলিউম মই লাগিলে কবাত মই ফৰ্মুলা বিলাক লিখি দিছো হা মাস বাই ভলিউম হয় হা ফৰ্মুলাৰ পৰা ডাইমেনশন ওলাই সেইকাৰণে কৈ দিছো আৰু মাস বাই ভলিউম মাস মানে m বাই ভলিউম মানে ডিভাইডেড বাই ভলিউম ন তো ভলিউম মানে আছিলে -l কিউব ডিভাইডেড বাই থাকিলে সদায় পাৱাৰ বিলাক মাইনাসত আহে মনত ৰাখিবা আৰু এইবিলাক জানো আমি ইমান সহজ কথা ন নেক্সট আছে কি
velocity or speed এইটোতো লিখাই দিছো ন অলপত velocity or speed হলেও মই এখন চাৰ্ট বনাই দিছো চাৰ্টৰ পৰা চাবা এইটো জানাই তোমালোকে কি আছিলে distance by time l divided by t divided by থাকিলে কি হয় পাৱাৰটো মাইনাছত আহে এটা ডাইমেনশন গম পাইছা তো আৰু লিখি আছো ৰবা নেক্সট পেজত চাও কি দিয়া আছে আচ্ছা নেক্সট পেজত দিয়া আছে তোমালোকৰ এক্সিলাৰেশন ACCLN শর্ট ফর্মত লিখিছো এক্সিলারেশনৰ ডাইমেনশন কি হয় এক্সিলারেশন মানে কি আছিল ভেলোসিটি বাই টাইম মই তলত ফৰ্মুলাটো লিখি দিছো হা ভেলোসিটি মানে lt - 1 আকৌ বাই টাইম কাৰণে কি হৈ যাব lt - 2 হৈ যাব তো নেক্সট আহিব ফোর্স ফোর্সৰ ডাইমেনশন ধৰি লোৱা ফোর্স মানে কি আছিল F = ma আছিল ন ফোর্স মানে ma আছিল মাস ইনটু এক্সিলারেশন এক্সিলারেশন তো আগৰ পৰা আছে এক্সিলারেশন কিমান দিয়া আছে lt - 2 ইনটু মাস মাস মানে মাসটো ইনটু কৰি দিছা ঠিক আছে নেক্সট ডাইমেনশন আহিব যোনখিনি ইম্পৰ্টেন্ট আছে গুটেখিনি ইম্পৰ্টেন্ট বাট এতিয়ালৈকে তোমালোকে যোনখিনি বুজি পাব পাৰা সেইখিনিহে মই দিছো আৰু পিছত পাইয়ে থাকিবা ডাইমেনশন সব চেপ্টাৰতে পাবা মোমেন্টাম 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 মানে কি হয় mv মাস ইনটু ভেলোসিটি পাইছা ন এইবিলাক ক্লাস 9ত নাই পা বুলি নকবা ক্লাস 9 মই পঢ়াও গতিকে তোমালোকে এইবিলাক পাইছা বুলি মই জানো যদি পাহৰিছা মনত পেলাই লবা এটো আহিব মাস ইনটু ভেলোসিটি তো ভেলোসিটিৰ কি আছিল ডাইমেনশন velocity dimension আছিলে lt - 1 এয়া velocity dimension এটো হয় ঠিক আছে লগত মাসটো মাল্টিপ্লাই কৰি দিয়া না তাৰ পিছত কি আছে আৰু মোমেন্টাম হল মোমেন্টামৰ পিছত আছে ইম্পালস বা ইম্পালসিভ ফোর্স এটো কয় ইম্পালসিভ ফোর্স এটো পাইছা এটো সাগে নাই পোৱা মই এনে জাস্ট ফৰ্মুলাটো লিখি দি আছো ইম্পালসিভ ফোর্স মানে হল ফোর্স ইনটু টাইম ওকে মনত ৰাখিবা ফৰ্মুলা যেতিয়া পঢ়িব পাৰিবা তেতিয়া গম পাবা ওয়ার্ক এনার্জি পাৱাৰত আছে নহয় লজ অফ মোশনত আছে এইবিলাক ফৰ্মুলা চেপ্টাৰ নম্বৰ 4 ত আছে তেতিয়া পাই যাবা চেপ্টাৰ নম্বৰ 4 নহলে 5 ত হ'ব এনে চোৱা ফোর্স মানে কি আছিল mlt - 2 ইনটু t দিয়া আছে না ইনটু t দিয়া আছে মানে এটা t কমি যাব -2 টো কি হৈ যাব -1 হৈ যাব দেখিছা মোমেন্টাম আৰু ইম্পালসৰ ডাইমেনশন একে ওলাইছে দেখিছানে মই কৈছিলো না হেৰি তোমাৰ মানে ফিজিক্যাল কোয়ান্টিটি বেলেগ বেলেগ হ'ব পাৰে বাট ডাইমেনশন সেম হৈ যায় নেক্সট আছে 12 নম্বৰ ওয়ার্ক ডানৰ ডাইমেনশন কি হয় অর এনার্জি এটো মই লিখি দিছিলো অলপ ভালকে বুজাইছিলো এটো বস্তু মই ওয়ার্ক ডানৰ এনার্জি ডাইমেনশন কি হয় এটো বাৰে বাৰে কৈ নাথাকো দিয়া ml² t - 2 কৈছিলো নহয় অলপ আগত তাৰ পিছত আছে ধৰা পাৱাৰৰ ডাইমেনশন আৰু এবাৰ কৰাই দিছো মানে এখিনি লিখি দিছো ধুনিয়াকে এইবিলাক আকৌ মুখস্থ মাৰি নিদিবা চাই কপিৰ তোমালোকে উলাব ট্ৰাই কৰিবা তোমালোকে নিজে নিজে কৰি চাবা মইতো উলোৱা সিস্টেমটো দেখাই দিছো নহয় তেনেকে উলাই চাবা পাৱাৰৰ ডাইমেনশন হয় তোমালোকৰ ml² t - 3 তাৰপিছত আছে ধৰা আৰু এটা ডাইমেনশন প্ৰেসাৰ পাইছিলা ক্লাস 10 ত প্ৰেসাৰ মানে হল ফোর্স ডিভাইডেড বাই এরিয়া তো ফোর্স বাই এরিয়া হলে কি হবে ফোর্স মানে আসলে mlt - 2 বাই এরিয়া মানে ডিভাইডেড বাই l² তো ওপৰত আহিলে ইয়াতে কি হৈ যাব এটো -1 হৈ যাব তোমালোকে পিছত মুখত কৰিব পাৰা হৈ যাবা এতিয়া নতুন কাৰণে অলপ টান লাগিব পাৰে নেক্সট ধৰি লব পাৰা এংগেলৰ ডাইমেনশন চোৱা এটো ইম্পৰ্টেন্ট কথা দেই মনত ৰাখিবা ষ্টাৰ মাৰ্ক দি থৈছো এংগেলৰ ডাইমেনশন নাই এংগেল হেজ নো ডাইমেনশন তো কি লিখিব পাৰা m0 l0 t0 বুজি পাইছা এইখিনি কথা এতিয়া ভালকে চোৱা এবাৰ বুজি পাইছা নে নাই তো এনেকা মই কিছুমান ইম্পৰ্টেন্ট ডাইমেনশন 15 টা মান দি দিছো আৰু বহুত আছে সব চেপ্টাৰতে পাবা বাট উলাব ট্ৰাই কৰিবা যেনেকুৱা ধৰা এটা এক্সাম্পল লৈছো ফোর্স ইনটু টাইম তোমালে ফোর্সৰ ডাইমেনশন বহাবা ইনটু টাইম দিবা তাৰপিছত চাবা নে কৰি চাব লাগিব মই জাস্ট এটা তোমালোক দিছো মুঠতে মই এটা কথাই কৈছো কনক্লুজনত তোমালোকৰ যে ডাইমেনশন মানে হল যি কোনো কোয়ান্টিটিক তোমালোকে mlt ত লিখিব লাগে কেনেকে লিখা তোমালোকৰ ওপৰৰ কথা এতিয়া মই যদি তোমালোক একদম ডিটেইলছত এখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা লিখি লবা ওকে মই যদি একদম ডিটেইলছত এটা ডাইমেনশন উলাই দেখাও তেতিয়া তোমালোকে বেছি আইডিয়া পাবা মই এক্সাম্পল লৈছো ফোর্সৰ
তোমালোকে ধৰা একো নাজানা, তোমালোকক মই ফ'ৰ্চৰ ডাইমেনশ্যন ওলাব দিছোঁ। ফ'ৰ্চ, ঠিক আছে। ফ'ৰ্চটোৰ ভিতৰত কোন কোন আছে? ফ'ৰ্চৰ ভিতৰত আছে মাছ ইনটু এক্সিলাৰেশ্যন, ঠিক আছে। মাছ মানে হৈ গ'ল এম, এম লিখি ৰাখিলা। এতিয়া লেঠা লাগিলে এক্সিলাৰেশ্যন কি কৰিবা? এক্সিলাৰেশ্যন মানে হ'ল ভেলচিটি বাই টাইম। মই একদম ডিটেইলছত কৰি আছোঁ, এটা ডাইমেনশ্যন দেখাই দিছোঁ দেই কৰি মই। এক্সিলাৰেশ্যন মানে ভেলচিটি বাই টাইম। এতিয়া চাবা দেই, তুমি এম লিখিলা, এম লিখাৰ পিছত ভিটো ভেলচিটি থাকিব দিলা, টাইমৰ ডাইমেনশ্যন কি হয়? টাইম হৈ গ'ল। তো এম বাই টি এই দুটা বস্তু চাইড কৰি দিয়া, এম এই টিটো তলত আছে ন, এম বাই টিটো চাইড কৰি দিয়া। কিন্তু ইমান ডিটেইলছত কৰিলে সময় বহুত যাব তোমালোকৰ, সেইটো কাৰণে মই কৈছোঁ থাকিল অনলি ভেলচিটি। আকৌ ভেলচিটি মানে কি আছিলে? ডিষ্টেঞ্চ বাই টাইম। ভেলচিটি মানে কি আছিলে? ডিষ্টেঞ্চ বাই টাইম। কিমান ইণ্টাৰেষ্টিং চাবা দেই। আগৰ পৰা কোন আছিলে? এম ডিভাইডেড বাই টি আছিলে, এই এম ডিভাইডেড বাই টি আছিলে, এইটো চাইডত লিখিছিলোঁ মই। ডিষ্টেঞ্চ মানে কি হয়? ইনটু এল, ইনটু এল মানে কি? সৰি আৰু এছ মানে এল হয়, লেংথ হয়, ডিষ্টেঞ্চ মানে লেংথ হয় আৰু ডাইমেনশ্যন। আৰু টাইমত ডাইমেনশ্যন কি হয়? টাইম হয়। গোটেইখিনি বস্তু এতিয়া ভালকে চোৱা, এম ইনটু এল কি হ'ব? এম এল। তলত টি দুটা আছে নে নাই? টি স্কুৱেৰ হৈ আছে, ওপৰত গ'লে কি হৈ যাব? টি মাইনাছ টু। দেখিছা এনেকে ওলায়। তাৰমানে শুনা, আমি 7টা বেছিক কোৱান্টিটি পাইছিলোঁ যে যেতিয়ালৈকে ফাণ্ডামেণ্টেল কোৱান্টিটিত নাযায় তেতিয়ালৈকে ভাঙি ভাঙি গৈ থাকিবা। ফাৰ্ষ্টত ফ'ৰ্চক ভাঙিলা, মাছ এক্সিলাৰেশ্যন, মাছটো ঠিকে আছে। আকৌ এক্সিলাৰেশ্যনক ভাঙিলা, ভেলচিটি টাইম, টাইমটো ঠিকে আছে। ভেলচিটিক ভাঙিলা, ডিষ্টেঞ্চ বাই টাইম, আৰুতো ভাঙিব নোৱাৰা নহয়। যিমান দূৰ পাৰা সিমান দূৰ ব্ৰেকডাউন কৰি কৰি গৈ থকা, যেতিয়ালৈকে তোমালোকে ফাণ্ডামেণ্টেল কোৱান্টিটি নোপোৱা তেতিয়ালৈকে ব্ৰেকডাউন কৰি কৰি গৈ থকা, লাষ্টত ডাইমেনশ্যন ওলাই যাব। বুজি পাইছে? আচল এনেকে কৰিবলৈ চববিলাক ডাইমেনশ্যন ওলাই ওলাই তোমালোকে চাবা। হোপফুলি তোমালোকে ভিডিঅ'টো চাই ভালেই পাবা। চ' আমি এইটো ভিডিঅ'ত এইখিনি কথাই পাতিলোঁ। নেক্সট আমি ডাইমেনশ্যনেল এনালাইচিছৰ ওপৰত কথা পাতিম। একচুৱেলি এই ডাইমেনশ্যন যে আমি পঢ়ি আছোঁ, হোৱাট ইজ দ্য ইউজ অফ ডাইমেনশ্যন, ডাইমেনশ্যনৰ ইউজ কি হয় যদি সোধোঁ, চ' আমি জানিব লাগিব যে আমাৰ বুকছত দিয়া আছে ডাইমেনশ্যনত 3টা বেলেগ বেলেগ ইউজেছ আছে। গতিকে সেইটো আমি এটা ছেপাৰেট ভিডিঅ' বনাব লাগিব। এইটো ভিডিঅ'ত আমি সেইখিনি বস্তু সোমাই নিদিওঁ। চ' হোপফুলি তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু চাবা, লগতে কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰি মানে জনাবা। চ' থেংক ইউ, হেভ এ গুড ডে।